গোলকগঞ্জৰ ষ্টেট বেংকৰ সুৰক্ষিত নহয় গ্ৰাহকৰ ধন আৰু বেংকৰ ভিতৰৰ পৰা দুৰ্বৃত্তই লুটিলে 4 লক্ষাধিক টকা। হিতেশ ৰায় নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই লুটি লৈ গলে টকাখিনি আৰু সিসিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। হিতেশ ৰায় নামৰ লোকজনৰ ধনৰ বেগ লৈ উধাও হয় দুৰ্বৃত্ত আৰু হিতাচী কোম্পানীৰ এটিএম পৰিচালনা কৰে হিতেশ ৰায়ে। ৰায়ে SBIৰ গোলকগঞ্জ শাখাৰ পৰা উলিয়াইছিল 4 লক্ষাধিক টকা আৰু টকাখিনি উলিয়াই বেংকৰ গাণনিকৰ কাষত বহিছিল হিতেশ ৰায়। গাণনিকৰ সৈতে কথা পাতি থকাৰ সময়তে দুৰ্বৃত্তই লৈ গল টকাৰ বেগ আৰু বেংকৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই ধন লৈ যোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হিতেশ ৰায়ে গোলকগঞ্জ থানাত দাখিল কৰিছে এজাহাৰ। আমি সেই সিসিটিভি ভিজুৱেলছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু এইদৰে এজন লোকে 4 লক্ষাধিক টকা ওলোৱাৰ পাছত বেংকৰ পৰা দুৰ্বৃত্তই সেই টকাখিনি লৈ উধাও হয় আৰু সমগ্ৰ ঘটনাটো কেন্দ্ৰ কৰি এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যিসকল গ্ৰাহক সেই বেংকৰ যিসকল গ্ৰাহক যাৰ একাউণ্ট আছে সেই বেংকৰ সকলো এতিয়া অসুৰক্ষিত অনুভৱ কৰা দেখিবলৈ পোৱা গৈছে। গোলকগঞ্জৰ ষ্টেট বেংকত এতিয়া গ্ৰাহকৰ ধন সুৰক্ষিত নহয় নেকি বা সুৰক্ষিত নহবই নেকি তাক লৈ এতিয়া সকলো আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বেংকৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই এইদৰে মৰসাহ কৰি 4 লক্ষাধিক টকা লুটি উধাও হৈছে। আৰু উল্লেখযোগ্য কথাটো হৈছে যে হিতেশ ৰায় নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই এই টকাখিনি লৈ গৈছে আৰু যেতিয়া এই টকাখিনি লৈ যোৱা হৈছিল হিতেশ ৰায় নামৰ লোকজনে টকাখিনি উলিওৱাৰ পাছত গাণনিকৰ সৈতে গাণনিকৰ কাষত বহিছিল আৰু তেতিয়াই এই অঘটনটো সংঘটিত হৈ যায়। গাণনিকৰ সৈতে কথা পাতি থকাৰ সময়তেই দুৰ্বৃত্তই লৈ যায় টকাৰ বেগটো য'ত আছিল 4 লক্ষাধিক টকা আৰু বেংকৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই এইদৰে ধন লৈ যোৱা ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। হিতেশ ৰায়ে গোলকগঞ্জ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মই এটা পাৰ্সোনাল হিটাচি প্ৰাইভেট লিমিটেড কোম্পানী এটিএম চলাওঁ। আজি বেংকত মই দুপৰীয়া মোৰ টাকা 4,36,500 টকা উঠাবলৈ গৈছোঁ। টাকা মই উঠাইছোঁ আৰু বেগৰ ভিতৰত মোৰ আগৰে 20,000 টকা আছিল আৰু মোৰ কেইটামান কাগজ পাতি আৰু মোৰ যিটো এটিএম কাৰ্ডৰে মই একাউণ্টত এটিএমত ডিপজিট কৰোঁ টকাটো, এই এটিএম কাৰ্ডটো বেগত আছিল। মই বেগটো টাকা ভৰাই মই জাষ্ট খালি একাউণ্টেণ্টৰ লগত যাই কথা পাতিছোঁ। বেগটো মই একাউণ্টেণ্টৰ সন্মুখত যিটো চেয়াৰ থাকে এই চেয়াৰত মই টকাটো ৰাখিছোঁ, ৰাখি মই এনেকৈ কথা পাতি আছোঁ ছাৰৰ লগত। তেতিয়া পিছফালৰ পৰা এজন দুৰ্বৃত্ত আহি মোৰ টকাখিনি লৈ গুচি গ'ল। মই গম পোৱা নাছিলোঁ।